নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 17 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীৰ অহংকাৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিফলতাৰ বাবে অসমৰ ৰাইজ আজি বিপদত। পুনৰ বিজেপি চৰকাৰক লৈ গুৰুত্বপূৰ্ণ মন্তব্য গৌৰৱ গগৈৰ। অসমৰ মানুহে আধাৰ কাৰ্ড নথকাৰ বাবে ৰেচন লাভ কৰা নাই। অসমৰ ৰাইজৰ বাবে আধাৰ কাৰ্ডৰ সমস্যাটোহে অধিক বেছি গুৰুত্বপূৰ্ণ। বিৰোধীৰ উপদলপতিৰূপে দায়িত্ব লাভৰ পিছতে অসমত উপস্থিত হৈ গৌৰৱ গগৈৰ এই প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীৰ অহংকাৰ আৰু সৰ্বানন্দ সোণোৱালৰ বিফলতাৰ বাবে অসমৰ ৰাইজ আজি বিপদত। অহংকাৰ আৰু বিফলতা হৈছে বৰ্তমান অসম চৰকাৰৰ অনিয়মতা। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ গৌৰৱ গগৈৰ। বৰ্তমান বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি অধিক শক্তিশালী হৈ মাত মাতি যাম। কা আইন ৰূপায়ণ সন্দৰ্ভতো মন্তব্য যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। অসমত কা আইনৰ কেতিয়াও কোনো ধৰণৰ প্ৰয়োজন নাই। যোৰহাটবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনালে সাংসদ গৌৰৱ গগৈয়ে। যোৰহাটবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবে পুনৰ সাংসদ হ'ব পাৰিলোঁ। ৰাইজৰ মৰমৰ বাবে আজি দলৰ গধুৰ দায়িত্ব ল'বলৈ মই সক্ষম হৈছোঁ। অসমৰ মানুহে আধাৰ কাৰ্ড নথকাৰ বাবে ৰেচন লাভ কৰা নাই। গৌৰৱ গগৈৰ এই প্ৰতিক্ৰিয়া। লগতে গৌৰৱ গগৈৰ মন্তব্য, গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত লোকসভাৰ উপদলপতি গৌৰৱ গগৈ। বিশ্ববিদ্যালয়ত উপস্থিত হৈ ৰাজ্যৰ গৃহ বিভাগক আক্ৰমণ গৌৰৱৰ। কয়লা মাফিয়া, শিল মাফিয়া, চিণ্ডিকেট মাফিয়াৰ হৈ কাম কৰে গৃহ বিভাগে। মন্ত্ৰীৰ মাহিলী কমিছনাৰৰ বাবে কাম কৰে অসমৰ গৃহ বিভাগে। সাধাৰণ মানুহৰ নিৰাপত্তা নিশ্চিত কৰিব পৰা নাই গৃহ বিভাগে। কবিতা লিখা ছোৱালীক আৰক্ষীয়ে ধৰিব পাৰে, কিন্তু কয়লা মাফিয়া, ড্ৰাগছ মাফিয়া ধৰিব নোৱাৰে গৃহ বিভাগে। গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈ লোকসভাৰ উপদলপতি গৌৰৱ গগৈৰ এই বিস্ফোৰক মন্তব্য। দিবলৈ আন এটা ৰাজনৈতিক ব্ৰেকিং নিউজ, বিজেপিৰ বিৰুদ্ধে বিজেপি 2026ত টিকট বিচাৰিম, নিদিলে নিজাকৈ চিন্তা কৰিম। এইবাৰ বিজেপিৰ বিৰুদ্ধে খোদ বিজেপিৰ নেতা অশোক সিংঘলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহত নামিল বিজেপি নেতা। এগৰাকী বহিষ্কৃত ব্যক্তিক সংবিধান উলংঘা কৰি টিকট প্ৰদান কৰা হৈছিল। অখিলঞ্জীয়া অশোক সিংঘলে প্ৰভুত্ব বিস্তাৰ কৰিব বিচৰাটো মানি নলওঁ। চাহ জনগোষ্ঠীক এলাগী কৰিছে বিজেপি নেতৃত্বই। 2026ত ঢেকীয়াজুলি সমষ্টিৰ পৰা টিকট বিচাৰিম। বিজেপিয়ে টিকট নিদিলে দলৰ বিৰুদ্ধে নিজাকৈ নিৰ্বাচনত নামিম, নিৰ্দলীয় হৈ নিৰ্বাচন খেলিম। বিজেপিৰ বিৰুদ্ধে গৰজি উঠিল শোণিতপুৰৰ বিজেপি নেতা বাতাস ওৰাং। অশোক সিংঘলৰ বিৰুদ্ধে মুকলি বিদ্ৰোহত নামিল এইবাৰ খোদ বিজেপিৰ নেতা। দিবলৈছো পৰৱৰ্তী খবৰ, মছজিদ ধ্বংস কৰি বিশ্বগুৰু হ'ব নোৱাৰে ভাৰত। আছাউদ্দিন ওৱেইচি পুনৰ মোদী চৰকাৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মহাৰাষ্ট্ৰৰ সিদ্ধে চৰকাৰ আৰু বিজেপিৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক আছাউদ্দিন ওৱেইচি। সিদ্ধে আৰু বিজেপি চৰকাৰ একত্ৰিত হৈ মছজিদৰ ওপৰত আক্ৰমণ চলাইছে। মছজিদৰ ভিতৰত কোৰাণ শ্বৰীফক অপমান কৰা হৈছে। মুছলমানৰ ঘৰত প্ৰৱেশ কৰি বলপূৰ্বক কাঢ়িছে সম্পত্তি। মহাৰাষ্ট্ৰ চৰকাৰে পৰোক্ষ বা প্ৰত্যক্ষভাৱে অনুপ্ৰেৰণা যোগাইছে এই কামত। বিশ্বগুৰু হ'বলৈ চেষ্টা কৰিছে, কিন্তু মছজিদৰ ওপৰত আক্ৰমণো চলাইছে। বিশ্বৰ তৃতীয় অৰ্থনৈতিক দেশ হ'ব খুজিছে, কিন্তু কোৰাণ শ্বৰীফক জ্বলোৱা হৈছে ভাৰতত। বিগত 8 মাহ মহাৰাষ্ট্ৰত কেৱল মছজিদ আৰু মুছলমানেই টাৰ্গেট। মহাৰাষ্ট্ৰ চৰকাৰ আৰু আৰক্ষীয়ে কেৱল ৰং চাই আছে। মহাৰাষ্ট্ৰৰ সিদ্ধে চৰকাৰ আৰু বিজেপিৰ বিৰুদ্ধে এইদৰে পুনৰ আক্ৰমণাত্মক মন্তব্য আছাউদ্দিন ওৱেইচিৰ। দিবলৈ আন এটা ব্ৰেকিং নিউজ, ছেপ্টেম্বৰত অসমত হ'ব উপ নিৰ্বাচনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ছেপ্টেম্বৰৰ পৰা অসমত হ'ব উপ নিৰ্বাচন। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, ছেপ্টেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন।
উপ নিৰ্বাচনৰ ইংগিত বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সামগুৰি দলাই আৰু বিশালিত নিৰ্বাচন খেলিব বিজেপিয়ে বঙাইগাঁও এৰি দিব অগপক বিজেপিয়ে এৰি দিব অগপক বঙাইগাঁও সমষ্টি ইউপিপিএলক সিডলি সমষ্টি এৰি দিব বিজেপিয়ে কংগ্ৰেছে উপ নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্ত লৈছে উপ নিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতা নাথাকে অজাপ আৰু ৰাইজৰ দলৰ উপ নিৰ্বাচনত অজাপয়ো প্ৰাৰ্থী প্ৰক্ষেপিত কৰাৰ সিদ্ধান্ত উপ নিৰ্বাচনক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে দুয়োটা দলে ছেপ্টেম্বৰত অসমত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন দিবলৈ আন এটা ব্ৰেকিং নিউজ নীতি আয়োগৰ বহনক্ষম উন্নয়নৰ তালিকাক লৈ মুখ্যমন্ত্ৰীৰ ভুৱা দাবী বহনক্ষম উন্নয়নৰ তালিকাত দেশৰ সূচাংক ৭১ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী দেশৰ সূচাংক ৭১ৰ সৈতে অসমৰ সূচাংক ৭১ কিন্তু অসমৰ সূচাংক ৬৫ দেশৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ২৩ নম্বৰ তালিকাৰ তলৰ পৰা অসমৰ স্থান ৬ নম্বৰ গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সূচাংক ৭১ আৰু দেশৰ সূচাংকৰ সৈতে একে বুলি কৰা দাবী ভুৱা বুলি প্ৰমাণিত হৈছে দিবলৈ ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰেই প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা ২৫ জুলাইৰ পূৰ্বে মেধাৱী শিক্ষাৰ্থীয়ে কৰক আবেদন এই বঁটাৰ বাবে মেট্ৰিক দিয়া পৰীক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ শীঘ্ৰেই প্ৰদান কৰা হ'ব চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন চৰকাৰৰ ফালৰ পৰা ডিবিটি পদ্ধতিৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধন বিদ্যাৰ্থী শীৰ্ষক পৰ্টেলত শিক্ষাৰ্থীসকলক নাম পঞ্জীয়নৰ নিৰ্দেশ ২৫ জুলাইৰ পূৰ্বে কৰিব লাগিব এই বঁটাৰ বাবে আবেদন মাধ্যমিক শিক্ষা সঞ্চালক মমতা হুজায়ে জাৰি কৰে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ২০২৪ত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ বাবে দিবলৈ অন্য এটা খবৰ এলপি আৰু ইউপি বিদ্যালয়ত খালী হ'ব ৮৫০০ শিক্ষকৰ পদ অসমৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ কিয়নো ৰাজ্যত শীঘ্ৰেই খালী হ'ব হাজাৰ হাজাৰ শিক্ষকৰ পদ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত খালী হ'ব শিক্ষকৰ পদ প্ৰথমবাৰলৈ আনুষ্ঠানিকভাৱে ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ নিৰ্বাচনৰ পূৰ্বেই প্ৰকাশ পাইছিল বিজ্ঞাপন চাকৰিৰ বাবে শীঘ্ৰেই নিয়মীয়াকৰণো হ'ব এলপি ইউপিৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি এলপিত প্ৰকাশ পাইছিল ৩০৮০টা পদৰ বিজ্ঞাপন ইউপিত প্ৰকাশ পাইছিল ২৭৫০টা পদৰ বিজ্ঞাপন অসমৰ লাখ লাখ যুৱক যুৱতীসকলৰ বাবে এই ভাল খবৰ জাৰি কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে দিবলৈ সুলভ মূল্যৰ দোকানীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ সুলভ মূল্যৰ দোকানীলৈ ১৮০ কোটি টকা মুকলি কৰিছে ৰাজ্য চৰকাৰে সুলভ মূল্য দোকানীলৈ এই বৃহৎ ধনৰাশি মুকলি কৰিছে চৰকাৰে সুলভ মূল্যৰ ব্যৱসায়ীৰ বাবে এটা ভাল খবৰ আহি পৰিছে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিলে ১৮০ কোটি টকা কমিছনৰ বাবদ পাবলগীয়া ধন মুকলি কেন্দ্ৰীয় চৰকাৰৰ লোকসভা নিৰ্বাচনৰ বাবে ধন মুকলাই দিব পৰা নাছিল কেন্দ্ৰীয় চৰকাৰে ধন নাপাই আন্দোলনত নামি পৰিছিল সুলভ মূল্যৰ দোকানীসকল চাউল বিতৰণৰ নামত পাবলগীয়া ধন দিয়া হ'ল দোকানীক প্ৰতিবাদৰ মাজতে সুলভ মূল্যৰ দোকানীলৈ এই ভাল খবৰ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে সুলভ মূল্যৰ ব্যৱসায়ীৰ বাবে ভাল খবৰ কিয়নো ১৮০ কোটি টকা মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰে দোকানীসকলৰ বাবে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ কোটি কোটি গ্ৰাহকলৈ বিএছএনএলৰ বাম্পাৰ অফাৰ ১৫টা নতুন প্লেনৰ আনলিমিটেড সুবিধা এতিয়া লওক আপুনি বহুতেই বিএছএনএল সিম এতিয়া ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে কিয়নো বৃহৎ অফাৰ জিঅ' ভোডাফোন এয়াৰটেলৰ মূল্যবৃদ্ধিৰ পিছতেই বিএছএনএলৰ বাম্পাৰ অফাৰ ১৫টাকৈ নতুন প্লেনৰ অফাৰ আগবঢ়াইছে বিএছএনএলে প্ৰতিটো ৰিচাৰ্জত বৃহৎ মূল্যবৃদ্ধি ঘটাইছিল জিঅ' ভোডাফোন আৰু এয়াৰটেলে ১০৭ টকাৰ প্লেনত ৩৫ দিনলৈ ২০০ মিনিট ফোন কৰাৰ সুবিধা
118 টকাৰ ৰিচাৰ্জত আনলিমিটেড ভইচ কলৰ সৈতে 10 GB ডাটাৰ সুবিধা 153 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে 26 GB ডাটাৰ সুবিধা 199 টকাৰ ৰিচাৰ্জত প্ৰতিদিনে 2 GB ডাটাৰ সৈতে 30 দিনৰ ভেলিডিটি 249 টকাৰ প্লেনত আনলিমিটেড কলৰ সৈতে 45 দিনৰ ভেলিডিটি 247 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 2 GB ডাটা 54 দিনলৈ 599 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 3 GB ডাটা 84 দিনলৈ 666 টকা প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে 2 GB ডাটা 105 দিনলৈ 699 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে 130 দিনৰ ভেলিডিটি 997 প্লেনৰ সৈতে আনলিমিটেড ভইচ কল প্ৰতিদিনে 2 GB ডাটা 160 দিনৰ ভেলিডিটি 1499 টকাৰ প্লেনত আছে বাম্পাৰ অফাৰ আনলিমিটেড ভইচ কলৰ সৈতে আছে 24 GB ডাটা আৰু 336 দিনৰ ভেলিডিটি 1999 টকাৰ প্লেনত আছে আনলিমিটেড ভইচ কলৰ সৈতে 600 GB ডাটা জিঅ' ভোডাফোন এয়াৰটেলৰ মূল্যবৃদ্ধিৰ পিছত এতিয়া লাখ লাখ গ্ৰাহকে নিজৰ মোবাইল নম্বৰ পোৰ্ট কৰিছে BSNLত দিবলৈছো আন এটা ব্ৰেকিং নিউজ NRCত নাম থকা সকলে কেতিয়া পাব আধাৰ কাৰ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য NRCত নাম থকা সকলে পাব আধাৰ কাৰ্ড হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা জনাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আধাৰ কাৰ্ড আৰু NRCক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য 9 লাখ লোকৰ আধাৰ কাৰ্ড পেন্ডিং হৈ আছে ৰাজ্যত 9 লাখ লোকৰ মাজত বঙালী আৰু মুছলমান লোকৰ নাম নাই NRC চলি থকাৰ সময়ত আধাৰ আবেদন কৰাৰ বাবে বন্ধ হৈ গ'ল সেই সময়ত আধাৰ আৰু NRC কেন্দ্ৰ একেই আছিল বিভিন্ন প্ৰয়োজনীয়তাৰ বাবে NRC কেন্দ্ৰত আবেদন কৰাই হ'ল বিপদ আধাৰ কাৰ্ড ব্লকৰ বিষয়টো আলোচনা কৰি থকা হৈছে NRCত নাম থকা সকলক আধাৰ দিবলৈ ভাৰত চৰকাৰক আহ্বান জনাম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ আধাৰ কাৰ্ড নথকা 9 লাখত সৰ্বাধিক লোক অসমীয়া বুলিহে দাবী মুখ্যমন্ত্ৰীৰ আধাৰ কাৰ্ড আৰু NRCক লৈ এই বৃহৎ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9 লাখ লোকৰ আধাৰ কাৰ্ড পেন্ডিং হৈ আছে ৰাজ্যত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ